কাজিৰঙাত বাঘৰ দৰ্শনেৰে সামৰণি পৰ্যটন বৰ্ষৰ টুৰিষ্ট গাইডৰ কেমেৰাত বন্দী বিৰল মুহূৰ্ত 1 জুনৰ পৰা মানসত বন্ধ হ'ব হাতী সাফাৰী ৰাফটিং 25 জুনৰ পৰা সাময়িকভাৱে বন্ধ হ'ব মানস ৰাষ্ট্ৰীয় উদ্যানখনৰ কহৰা বনাঞ্চলত দ্বিতীয়বাৰ বাঘ দেখাৰ সৌভাগ্য অসমৰ পৰ্যটকৰ কাজিৰঙা বৰ্তমান কেৱল বাঘ আৰু গড়ৰ বাবে আকৰ্ষণীয় এনে নহয় অতুলনীয় জৈৱ বৈচিত্ৰ্যৰ মাজত ভিন্ন প্ৰজাতিৰ গছ বনৰ পৰা আৰম্ভ কৰি সৰুবৰ জীৱ-জন্তুৰ বিচৰণেও মোহনীয় কৰি ৰাখিছে অসমৰ স্বাভিমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক টুৰিষ্ট গাইড শিশুকান্ত নাথৰ কেমেৰাত বন্দী হৈছে কাজিৰঙাৰ বিৰল দৃশ্য কাজিৰঙা অক্টোবৰৰ পৰা খোলা থাকে মে মাহলৈকে এই বছৰত অভূতপূৰ্ব সঁহাৰি অক্টোবৰৰ পৰা আজি ডেটলৈকে অসংখ্য পৰ্যটক দেশী বিদেশী পৰা ফটোগ্ৰাফাৰ পৰা ধৰি বহুত পৰ্যটক কাজিৰঙালৈ আহিছে জীৱ-জন্তুকে ধৰি চৰাই চিৰিকটি বাঘ সকলো বস্তু চাই উৎফুল্লিত হৈ ঘৰলৈ উভতি গৈছে সাফাৰী কৰাইছিল কালিৰ পৰা কৰাই আছো তেওঁলোকে কালিও বাঘ পাইছে আজিও পাইছে তেওঁলোকে বছৰেকত প্ৰতিটো সিজনত 5 বাৰ 6 বাৰকে আহে আৰু এবাৰত 8টা 10টাকৈ সাফাৰী কৰে মানস ৰাষ্ট্ৰীয় উদ্যানত হাতী সাফাৰী আৰু ৰাফটিং বন্ধৰ ঘোষণাৰ পিছতো অব্যাহত আছে পৰ্যটকৰ আগমন বিশেষকৈ বিশ্বৰ ভিতৰতে বিৰল হিচাপে পৰিগণিত ব্লেক পেন্থাৰ আৰু বহু বিলুপ্তপ্ৰায় চৰাই বৰ্তমান আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে পৰ্যটকৰ বাবে উল্লেখযোগ্য যে মানস ৰাষ্ট্ৰীয় উদ্যানত আছে 480ৰো অধিক প্ৰজাতিৰ চৰাই তাৰ ভিতৰত অধুনালুপ্ত উলু মৰা চৰাই কিংফিচাৰকে ধৰি কেইবাটাও প্ৰজাতিৰ বিলুপ্তপ্ৰায় চৰাই পোৱা যায় মানস ৰাষ্ট্ৰীয় উদ্যানত সেইদৰে এই উদ্যানতেই পোৱা যায় 4টা প্ৰজাতিৰ ধনেশ পক্ষী যিবোৰে সম্প্ৰতি দেশী বিদেশী পৰ্যটকক আকৰ্ষিত কৰি তুলিছে যাৰ বাবে বন্ধ ঘোষণা কৰাৰ পিছতো মানসলৈ দৈনিক আগমন ঘটিছে বহু পৰ্যটকৰ ব্লেক পেন্থাৰ আৰু টাইগাৰটো সাইটিং হৈ আছে তাৰ বাহিৰেও মানে কিন্তু সামাৰ মাইগ্ৰেটৰী বাৰ্ড যেনিবা ৰুডি কিংফিচাৰ মালাই নাইডেৰন তাৰপিছত কিছু কুকুকিটা ইমাৰিল কুকু ভাইলেট কুকু আৰু কিছুমান আছে যিবিলাক ৰিয়াৰ চৰাই বেংগল ফৰিকান এতিয়া 25 জুনৰ পৰা আমাৰ পাৰ্ক সম্পূৰ্ণৰূপে বন্ধ হৈ যাব কোনো ধৰণৰ গাড়ী প্ৰাইভেট জিপসি বা এনেকুৱা ধৰণৰ অহা যোৱা কৰিব নোৱাৰিব অনলি ডিপাৰ্টমেণ্টৰ গাড়ী অহা যোৱা কৰিব পাৰিব এনিমেলখিনিৰ কাৰণে আমাৰ অলপ শান্তিৰ প্ৰয়োজন তো জানে কিমান টুৰিষ্ট আহি আছে এতিয়াও তো এইটো আমি সেইটো চালে নহ'ব আমি জন্তুৰ কথাখিনি ভাবিব লাগিব ভিতৰত থকা যিখিনি জীৱ-জন্তু আছে যাতে তেওঁলোকে শান্তি থাকিব পাৰে সেইটো কাৰণে আমি 25 জুনলৈকে আমি খোলা ৰাখিছোঁ তাৰপিছত আমাৰ বন্ধ হ'ব পাৰ্কখন অসমৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু বিৰল বন্যপ্ৰাণীৰ এই আকৰ্ষণৰ বাবে এতিয়া পৰ্যটন বৰ্ষৰ শেষ মুহূৰ্ততো উঠলি উঠিছে কাজিৰঙা আৰু মানস ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাৰ পৰা বিতুপন বৰা আৰু মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ